নমস্কাৰ ডিয়াৰ স্টুডেণ্ট কি খবৰ তোমালোকৰ আই হোপ সকলোৱে বিন্দাছ আছা সো আজি তোমালোকৰ কাৰণে জবৰদস্ত হ'ব ভিডিওটো কাৰণ 2022 চনত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগত এই 2024 ত ৰিলেটেড হ'ব কুৱেশ্যন কেটা সো তোমালোকে 2022 চনত যিকেটা কুৱেশ্যন আহিছে তেনেদৰে কুৱেশ্যন বিলাকৰ প্যাটাৰ্ন লৈ পেলাই তোমালোকে এডুকেশ্যন চেপ্টাৰ কেটা পঢ়িবা আৰু এই ধৰণৰ কুৱেশ্যন বিলাক তোমালোকৰ অহাৰ খুবই সম্ভাৱনা আছে 2023 চনত আহিছিলে চতুৰ্থ বিচ্যুতি তো এইবাৰ চতুৰ্থ বিচ্যুতি 5% কমন আছে আৰু বাকি যে কেটা মধ্যমা আৰু গড় তোমালোকৰ কমন খুবই আহাৰ সম্ভাৱনা আছে ঠিক আছে সো এতিয়া আজি ক্লাসটো হ'ব গড়ৰ ওপৰত ক্লাস হ'ব আৰু গড়ৰ দুটা নিয়ম আছে এটা হৈছে তোমাৰ যুগ্ম নাম্বাৰ থাকিলে আৰু এটা হৈছে অযুগ্ম নাম্বাৰ থাকিলে সো আজি যেটো ভিডিওটো হ'ব এটো হৈছে অযুগ্ম নাম্বাৰ কাৰণে আৰু যদি তোমালোকৰ যুগ্ম নাম্বাৰ লাগে তেন্তে কমেন্ট কৰি জনাবা আৰু ডেসক্ৰিপচন লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাই লবা একেবাৰে সহজতে বুজি যাব পাৰি সো বলা এতিয়া ভিডিওটো স্টাৰ্ট কৰো কুৱেশ্যনটো তোমালোকে চাব পাৰা এই দৰে কুৱেশ্যন দি আছে আৰু তাৰ পৰা কি কৰিব লাগে প্ৰথমে ডেফিনিশ্যন দিছে আৰু তাৰ পিছত তাৰ পৰা গড় ওলাব লাগে ঠিক আছে সো গড় ওলাব হলে তোমালোকে এই দৰে কি কৰিবা এটা চাৰ্ট বনাবা তাৰ পিছত তোমালোকে গড়ৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাত বহাই পেলাই আমাৰ মান বহাই দিলে এনসাৰটো পাই যাম একেবাৰে সহজ হৈ যায় তোমালোকে স্টেপ বাই স্টেপ চাই থাকা 100% বুজি যাবা এতিয়া প্ৰথমেতে তোমালোকে কি কৰিবা এই চাৰ্টত প্ৰথমে শ্ৰেণী অন্তৰাল লিখিবা আৰু এই শ্ৰেণী অন্তৰাল অলৰেডি দিয়া থাকিব আৰু লগতে এইটো যেটো আছে এইটো বাৰম্বাৰতা দিয়া থাকিব তোমালোকে কি কৰিব লাগিব মধ্যবিন্দু বা এইটো কোৱা হয় শ্ৰেণীসূচক কেনেকৈ উলাই তোমালোকে অলৰেডি জানা উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইড বাই কি কৰিব লাগে দুই দি হৰণ কৰিব লাগে তাৰ পিছত তোমালোকে x ডেশ পাবা আৰু তাৰ পিছত কি কৰিবা x ডেশৰ লগত এইটো f যেটো বাৰম্বাৰতা আছে পূৰণ কৰি পেলাই মানকেটা পাবা নহয় এইকেটা বহাই পেলাই তাৰ পিছত সূত্ৰত বহাই দিলে হ'ল ঠিক আছে আৰু ইয়াত যিকেটা মান আছে মই একেবাৰে স্টেপ বাই স্টেপ তোমালোকে বুজি যাবা চাই থাকা 100% ক্লিয়াৰ হ'ব সো m হৈছে কাল্পনিক বা আনুমানিক গড় এটা ধৰিম আৰু এই আনুমানিক গড়টো সাধাৰণতে ক'ত পোৱা যায় x ত পোৱা যায় ঠিক আছে তাৰ পিছত n হৈছে মুঠ বাৰম্বাৰতা আৰু i হৈছে শ্ৰেণী অন্তৰৰ দৈৰ্ঘ্য হিয়তৰ মাজে দৈৰ্ঘ্য কিমান মানে দৈৰ্ঘ্যৰ মাজে ডিফাৰেন্স কিমান তাৰ পিছত x ডেশ মানে হৈছে এইটো পাম যে x ৰ পৰা যেটো আমি m ধৰিম হেতু মাইনাস কৰি পেলাই i ৰে কি কৰিব লাগে হৰণ কৰিলে কি পাম x ডেশ পাম এখিনি কৰিলে তোমালোকে এইখিনি পাই যাবা ইয়াৰ পৰা তোমালোকে প্ৰথমে কি কৰিবা x2 উলাই লবা সো x2 লাব হলে তোমালোকে জানা কি আছিল যে উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইড বাই কি কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে এতিয়া সোৱা ইয়াৰ উচ্চ সীমা তলৰ পৰা কৰি আছো উচ্চ সীমা কিমান আছে 44 আছে আৰু ইয়াত নিম্ন সীমা কিমান আছে 40 আছে ঠিক আছে এতিয়া সোৱা উচ্চ সীমা প্লাস নিম্ন সীমা কৰি দিয়া যে উচ্চ সীমা কিমান আছে 44 আছে প্লাস কি আছে নিম্ন সীমা কিমান আছে 40 আছে ডিভাইড বাই কি আছিল 2 আছিল ওকে এতিয়া সো এই দুটা প্লাস কৰিলে কিমান হ'ব এই দুটা প্লাস কৰিলে হ'ব 4 আৰু 4 যোগ কৰিলে 8 হ'ব ডিভাইড বাই কি আছে 2 আছে এতিয়া 2 8 কিমান বাৰ যায় 4 বাৰ যায় আৰু 2 4 কিমান বাৰ 2 বাৰ যায় মানে কিমান পাই গৈছা 42 পাই গৈছা ইয়াত কি লিখিবা 42 হৈছে এখিনি হৈছে এতিয়া সো আমাৰ 42 এখিনি পাই গৈছো তাৰ পিছত ইয়াৰ সোৱা এই দুটা প্লাস কৰা এতিয়া নেক্সট পাবলৈ হলে এটো সেম উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইড বাই কি কৰিব লাগে 2 দি ডিভাইড কৰিব লাগে সো এতিয়া ইয়াৰ উচ্চ সীমা কিমান আছে 49 আছে প্লাস কি আছে ইয়াৰ নিম্ন সীমা কিমান আছে 45 আছে 45 ডিভাইড বাই কি কৰিবা 2 ৰে ডিভাইড কৰি দিয়া সো ইয়াত কিমান পাবা সোৱা 9 আৰু 5 যোগ কৰিলে হ'ব 14 14 4 থাকে কিমান 1 4 আৰু 4 কিমান 8 1 কিমান 9 ডিভাইড বাই 2 এতিয়া 94 ক যদি 2 দি হৰণ কৰি দিয়া কিমান হ'ব 2 9 কিমান বজায় 4 বাৰ থাকে ইয়াৰ হাতৰ 1 14 2 7 গুণ কিমান 14 47 সো ইয়াৰ পৰা পাই গৈছে 47 আৰু বাকি বিলাক তোমালোকে উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইড বাই 2 কৰিব দৰকাৰ নাই তোমালোকে জাস্ট এই দুটা যদি উলাইছা আৰু বাকি তোমালোকে কি কৰিবা ইয়াৰ মাজত গ্যাপ সোৱা পাস কৰি আছে নহয় পাস কৰি বৃদ্ধি কৰি যাব ওপৰত একেবাৰে সহজতে কৰিব পাৰিবা জাস্ট তোমালোকে কি কৰিবা প্ৰথম দুটা কি কৰিবা উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰি 2 দি ডিভাইড কৰি এখিনি উলাবা দুটা মান আৰু তাৰ পিছত কি কৰিবা গ্যাপ কিমান বৃদ্ধি হৈছে এখিনি কি কৰিবা এই দৰে ওপৰত উদ্ধক্ৰম হিচাপে বহাই দিবা এতিয়া সোৱা 47 ৰ পিছত যদি তোমালোকে কি 5 প্লাস কৰা কিমান হ'ব 52 হৈ যাব আকৌ যদি 52 লগত যদি তোমালোকে 5 প্লাস কৰা কিমান হ'ব 57 হৈ যাব এতিয়া সোৱা তোমালোকে ইয়াৰ পৰা কি উলাব লাগে m উলাব লাগে m মানে হৈছে আনুমানিক কি কৰিব লাগে গড় এটা উলাব লাগে এইটো কাল্পনিক মানে নিজে কাল্পনিকভাৱে নিজে ধৰিব লাগে
ইমাজিন কৰিব লাগে চ' ইয়াৰ পৰা তোমালোকে কেনেকৈ পাবা এমটো এম পাবলৈ হ'লে তোমালোকে ইয়াত চাবা টোটেল কেইটা আছে 1 2 3 4 5 6 7 8 9টা যদি 9টা হয় ইয়াৰ মাজৰ যিটো সংখ্যা আছে সেইটো কি ধৰিবা এম ধৰিবা এইটো হৈছে আমাৰ অযুগ্ম নাম্বাৰ কাৰণে সেইকাৰণে সুবিধাজনক হয় আৰু যুগ্মৰ কাৰণে কোনোবাৰ যদি অসুবিধা আছে তোমালোকে ডেসক্ৰিপশন লিংক আছে তাৰ পৰা তোমালোকে চাই ল'বা একেবাৰে সহজতে বুজি যাবা তো ঠিক আছে ইয়াত অযুগ্ম আছে যেহেতু ইয়াৰ মিডল পয়েন্ট মানে মাজৰটো কোনটো আছে 1 2 3 4 5 সো এইটো হৈছে কি হ'ব এম ধৰিবা যেটো তোমালোকে মাজৰ পয়েন্টটো পাইছা এইটো হৈছে এম তো তলৰ পৰাও যিমান দূৰত্বত আছে ওপৰৰ পৰা একেই সেম দূৰত্ব আছে ইয়াৰ পৰা 5 নম্বৰ ওপৰৰ পৰা 5 নম্বৰ মানে মিডল পয়েন্ট আছে তাৰ পিছত কি কৰিবা এই যেটো এক্স ডেশ আছে এক্স ডেশ ওলাব হলে তোমালোকে একেবাৰে সহজ হয় যে এইটোৰ পুনে পুনে যেটো খালি ঠাই আছে এইটো সাধাৰণতে কি ধৰিবা 0 ধৰিবা সদায় তোমালোকে এইটো ট্ৰিক্স ইউজ কৰিবা এইটো সূত্ৰত বহাই দিলে এইটো এনসাৰ হ'ব সো তোমালোকে যদি কি কৰা x ৰ পৰা 62 ৰ পৰা m কি ধৰিছা 62 ধৰিছা সো 62 ৰ পৰা 62 যদি মাইনাস কৰি কিমান হ'ব 0 0 বাই i মানে কিমান i যিকোনো মান হ'ব সো ইয়াৰ আনসাৰ কিমান হ'ব 0 হ'ব তো তোমালোকে কি কৰিবা ইয়াৰ মান কেটা ওপৰত কি কৰিবা এক এক কৰি সদায় বৃদ্ধি কৰিবা আৰু তলফালে যেতিয়া যাবা এক এক কৰি কি কৰিবা মাইনাস কৰিবা ইয়াৰ পৰা এক বাঢ়িলে কিমান হ'ব 1 তাৰ পিছত 2 তাৰ পিছত 3 তাৰ পিছত 4 আৰু তলফালে গলে -1 -2 -3 -4 এইখিনি তোমালোকে ট্ৰিক্স ইউজ কৰিবা পৰীক্ষাৰ কাৰণে ইমান মাথা মানিব দৰকাৰ নাই এইখিনি সূত্ৰত বহাবৰ দৰকাৰ নাই তোমালোকে যেটো এম ধৰিবা এটোৰ একেবাৰে পুনে পুনে যেটো খালি ঠাইটো আছে এইটোৰ 0 ধৰিবা আৰু ওপৰ ফালে সদায় কি কৰিবা এক এক কৰি বৃদ্ধি কৰি দিবা আৰু তল ফালে কি কৰিবা এক এক কৰি কমাই দিবা ঠিক আছে এইখিনি কৰিলে আমাৰ একেবাৰে সহজতে এনসাৰটো ওলাই যাব এটো হে কাৰণে আমাৰ গড়টো একেবাৰে সহজ হয় যদি নুবুজা তেন্তে বহুত কঠিন হৈ যায় ঠিক আছে তাৰ পিছত চোৱা কি কৰিব লাগে f আৰু x ডেশ কি কৰিব লাগে পূৰণ কৰিব লাগে সো ইয়াত f ৰ মান কিমান আছে 3 আছে আৰু x ডেশৰ মান কিমান আছে 4 আছে তো ইয়াৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 12 হৈ যাব ইয়াত 12 লিখা তাৰ পিছত 3 লগত 4 পূৰণ কৰিলে কিমান হ'ব 12 হৈ যাব তাৰ পিছত চোৱা 2 লগত 7 পূৰণ কৰিলে 14 হৈ যাব তাৰ পিছত 8 লগত 1 পূৰণ কৰিলে 8 হৈ যাব 0 লগত 12 পূৰণ কৰিলে 0 হৈ যাব -1 লগত 7 পূৰণ কৰিলে -7 হৈ যাব -2 লগত 4 পূৰণ কৰিলে -8 হৈ যাব -3 লগত 3 পূৰণ কৰিলে -9 হৈ যাব -4 লগত 2 পূৰণ কৰিলে মাইনাস কিমান হ'ব 8 হৈ যাব ঠিক আছে এইখিনি পাই গৈছা গোটেইখিনি মান এতিয়া তোমালোকে কি কৰা এই যি কেটা প্লাস চিন কেটা আছে এই কেটা একলগ কৰি যোগ কৰি দিয়া আৰু এই যি কেটা মাইনাস আছে এইখিনি একলগ কৰি দিয়া একেবাৰে সুবিধা হ'ব আৰু 0 ভ্যালু নাই ইয়াত সো ইয়াত চোৱা 12 12 আৰু 14 আৰু 8 যদি যোগ কৰা টোটাল মান কিমান পাবা টোটাল ইয়াৰ মান পাই যাবা কিমান 46 পাই যাবা ঠিক আছে আৰু এই যিকেটা মাইনাস জনগোষ্ঠী কেটা আছে এইকেটাৰ মান কিমান পাবা কিমান -32 পাই যাবা হৈছে এইখিনি মান পাইছা 46 আৰু এইখিনি মান পাইছা -32 এতিয়া চোৱা 46 ৰ পৰা 32 গলে কিমান হ'ব 14 হৈ যাব সো ইয়াৰ পৰা আমাৰ এনসাৰটো কিমান হৈছে যে এই f x ডেশৰ মান কিমান পাইছা 14 পাইছা যে ইয়াৰ পৰা এইখিনি মাইনাস কৰিলে কিমান পোৱা যায় 14 পোৱা যায় এইটো হৈছে আমাৰ সিগমা কিয় কৰিছা সিগমা মানে এই গুটেই কেটা যোগফল সো যোগফল মানে ইয়াত যোগ কেটা আছে ইয়াত বিয়োগ কেটা আছে সো এইখিনি পৰা এইখিনি কি কৰি দিবা মাইনাস কৰিলে যেটো মান পাবা হেতু মান হৈছে সিগমা f x ডেশ হল এইখিনি তাৰ পিছত n ৰ মানটো অলৰেডি দিয়া আছে ইয়াত টোটাল মান কিমান আছে 50 দিয়া আছে তাৰ পিছত তোমালোকে কি কৰিবা এতিয়া আমাৰ যেটো গড় ওলাব লাগে একবাৰ সহজ ফৰ্মুলা যেটো আছে এই ফৰ্মুলাটো সদায় মনত ৰাখিবা যে গড়ৰ ফৰ্মুলা এতিয়া ফৰ্মুলাত বহাই দিয়া যে কি আছিল নাও তলত লিখিবা এই চাৰ্টৰ তলত নাও গড় ইকুৱেল কি আছে গড় ইকুৱেল am কাল্পনিক গড় প্লাস কি আছিল ওপৰত লিখা যেটো ফৰ্মুলা আছিল সামেশন f x ডেশ তাৰ পিছত তোমালোকে তলত কি পাইছা n ইনটু কি আছিল i আছে সো ইয়াৰ পৰা তোমালোকে চোৱা m ৰ মান কিমান আছে m ৰ মান আছে চোৱা 62 আছে হল প্লাস কি আছে সামেশন f x ডেশৰ মান কিমান পাইছা 14 পাইছা অলৰেডি ইয়াত চোৱা 14 আৰু n মানে টোটাল কিমান আছে 50 এটো চোৱা 50 আছে ইনটু i মানে কিমান i মানে হৈছে শ্ৰেণী দৈৰ্ঘ্য চোৱা এই বিলাকৰ মাজত শ্ৰেণী দৈৰ্ঘ্য কিমান সো 60 আৰু চোৱা ইয়াত কি আছে 64 আছে নহয় এটা ধৰিলে হল 64 তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়াৰ লৈকে কাউন্টিং কৰিবা যে 60 পৰা 64 লৈকে কেটা সংখ্যা আছে যে 60 আছে 61 আছে 62 আছে 63 আছে আৰু 64 আছে টোটাল কেটা এটা দুটা তিনিটা চাৰিটা পাঁচটা সো গোটেই কেটা এই দৰে পাবা পাঁচটা পাবা শ্ৰেণী দৈৰ্ঘ্য সো ইয়াৰ পৰা তোমালোকে পাঁচ পাই গৈছা আয়ৰ মান কিমান 5
হল এইখিনি এতিয়া আৰু চিন্তা কৰিবই দৰকাৰ নাই 5 50 কিমান বজায় 10 বাৰ আৰু ইয়াত চোৱা 62 হৈছে প্লাস ইয়াত ওপৰ 14 আছে তলত কি আছে 10 আছে সো ইয়াৰ পৰা তোমালোকে কি পাইছা যদি তলত সংখ্যা 10 থাকে কেইগৰ আগত দশমিক হ'ব এটা গৰত দশমিক হ'ব যদি তোমালোকে এটা সংখ্যা দেখা পাইছা যে 1 4 তলত কি আছে 10 আছে মানে কিমান এক গৰ আগত দশমিক হ'ব এটু মান আর যদি দেখা পাইছা তলত কি আছে 100 আছে তেন্তে কেইগৰ আগত দশমিক হ'ব দুটা গৰৰ আগত দশমিক হৈ যাব হৈছে সো ইয়া 10 থাকিলে মানে এক গৰ আগত দশমিক মানে কিমান পাবা 1.4 হৈছে সো ইয়াত চোৱা তোমালোকে এই দুটা সংখ্যা কি কৰিব লাগে যোগ কৰিব লাগে এটু চোৱা 62 তাৰ পিছত কি কৰিবা দশমিকটো দিবা আগতে দশমিক নাই মানে কি পিছপালে দশমিক বঢ়াই দিবা সো ইয়াত 0 পিছপালে লাখ লাখ 0 আছে চিন্তা কৰিব দৰকাৰ নাই আৰু কোনটো যোগ কৰিব লাগে 1.4 যোগ কৰিব লাগে সো ইয়াত চলত চোৱা দশমিকৰ পুনৰপুনে দশমিক দিয়া আগত কি আছে 1 আছে আৰু তাৰ পিছত 4 আছে এই দুটা কি কৰিব লাগে যোগ কৰিব লাগে কিমান হৈছে 4 দশমিকৰ ঠাইত দশমিক দিয়া ইয়াত 3 ইয়াত কি আছে 6 সো 63.4 সো এইটোই আছিল ওলাবলগা আমাৰ গড় 22 যেটো কোৱেশ্চন আইছিলে গড় এইটো একেবাৰে সহজ কোৱেশ্চন হয় যদি নোৱাৰে তেন্তে তোমালোকৰ বহুত কঠিন হৈ যায় ঠিক আছে এতিয়াৰ পৰা মই আশা কৰো তোমালোকে এই দৰে কোৱেশ্চন আইলে পাৰিবা এইটো হৈছে তোমাৰ অযুগ্মৰ নাম্বাৰ অযুগ্ম কিয় টোটাল নাম্বাৰ কেইটা আছে 9টা আছে 9টা হলে একেবাৰে সহজ হৈ যায় মিডল যেটো পয়েন্ট আছে এইটো কি ধৰিবা m ধৰিবা